নমস্কাৰ। বাপুতিসাহৰ ৰঙালী বিহু সকলোৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা দিনবোৰ সকলোৱে সুখ শান্তি মংগলময় হয় বুলি সকলোকে কামনা কৰিলোঁ। নমস্কাৰ। নমস্কাৰ। সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আমাৰ সমাজখনত এন্ধাৰ আঁতৰি পোহৰ হয়, সকলোৰে দিনবোৰ যাতে ভাল হয়, যাতে আহি থকা দিনবোৰ সকলোৰ কাৰণে উজ্জ্বল নক্ষত্ৰৰ দৰে সূৰ্যৰ দৰে জিলিকি পৰে, তাৰে মই কামনা কৰিছোঁ। লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ পৰা মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব বুলি। আপোনালোকে কিন্তু আমাৰ নেতাক ভোটটো দিব দেই।